নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ লগত দশম শ্ৰেণীৰ প্ৰতিফলন আৰু প্ৰতিসৰণ পাঠটি আলোচনা কৰি আছিলোঁ। মই যোৱাটো ভিডিঅ'ত তোমালোকৰ লগত উত্তল আৰু অৱতল দাপোনৰ ক্ষেত্ৰত মেৰু, ফকাছ, ভাঁজ কেন্দ্ৰ, মুখ্য অক্ষ কোনবোৰ এইবোৰ বিষয়ে আলোচনা কৰিছিলোঁ। ভাঁজ ব্যাসাৰ্ধ আৰু ফকাছ দৈৰ্ঘ্যৰ মাজৰ সম্পৰ্কনো কেনেকুৱা সেই বিষয়ে আলোচনা কৰিছিলোঁ। আজি মই অৱতল দাপোনৰ ক্ষেত্ৰত প্ৰতিবিম্ব কেনেদৰে গঠিত হয়, প্ৰতিবিম্বৰ প্ৰকৃতি কেনেদৰে অঁকা হয় সেই বিষয়ে আলোচনা কৰিম। এতিয়া চোৱা, মই প্ৰতিবিম্ব কৰি আছো যিহেতু, গতিকে পোনপ্ৰথমে আমি জানিব লাগিব প্ৰতিবিম্ব মানেনো কি। কোনো এটা বিন্দু বা লক্ষ্যবস্তুৰ পৰা নিৰ্গত অপকাৰী ৰশ্মিবোৰৰ প্ৰতিফলন বা প্ৰতিসৰণৰ পাছত আন এক বিন্দুত প্ৰকৃততে মিলিত হয় বা আন কোনো বিন্দুৰ পৰা অপসাৰিত হৈ অহা যেন যদি ধাৰণা হয়, তেনে ক্ষেত্ৰত কি হ'ব, সেই দ্বিতীয় বিন্দুটোক প্ৰথমটোৰ প্ৰতিবিম্ব বুলি কোৱা হয়। মই তোমালোকক এইটো লিখি দিয়া নাই, তোমালোকে মোৰ কথাখিনি বুজিবলৈ চেষ্টা কৰিবা। কি বুলি ক'লো, কোনো এটা লক্ষ্যবস্তুৰ পৰা যেতিয়া নিৰ্গত হোৱা অপকাৰী ৰশ্মিবোৰ প্ৰতিফলন বা প্ৰতিসৰণৰ পিছত আন এক বিন্দুত মিলিত হয় বা আন কোনো বিন্দুৰ পৰা অপসাৰিত হৈ অহা যেন লাগে, তেতিয়া সেই দ্বিতীয় বিন্দুটোক প্ৰথমটোৰ প্ৰতিবিম্ব বুলি কোৱা হয়। আৰু এই প্ৰতিবিম্ব দুটা ভাগ আছে, সৎ প্ৰতিবিম্ব আৰু অসৎ প্ৰতিবিম্ব। আমি জানিব লাগিব সৎ প্ৰতিবিম্ব মানেনো কি। যেতিয়া লক্ষ্যবস্তুৰ পৰা নিৰ্গত অপকাৰী ৰশ্মিবোৰ প্ৰতিফলন বা প্ৰতিসৰণৰ পিছত এটা বিন্দুত প্ৰকৃততে মিলিত হয় বা প্ৰকৃততে কটাকটি কৰে, তেনেহ'লে দ্বিতীয় বিন্দুটোক প্ৰথমটোৰ সৎ প্ৰতিবিম্ব বুলি কোৱা হয়। আৰু এই সৎ প্ৰতিবিম্ব কি হয়, পৰ্দাত ধৰিব পাৰি। আনহাতে কি হয়, কোনো এটা লক্ষ্যবস্তুৰ পৰা নিৰ্গত অপকাৰী ৰশ্মিবোৰৰ প্ৰতিফলন বা প্ৰতিসৰণৰ পিছত যদি আন কোনো বিন্দুত প্ৰকৃততে মিলিত নহয়, কোনো এটা বিন্দুৰ পৰা অপসাৰিত হৈ অহা যেনহে ধাৰণা হয়, তেতিয়াহ'লে সেই দ্বিতীয় বিন্দুটোক প্ৰথমটোৰ কি বুলি কোৱা হয়, অসৎ প্ৰতিবিম্ব বুলি কোৱা হয়। অসৎ প্ৰতিবিম্ব কি হৈছে, পৰ্দাত ধৰিব নোৱাৰি। আজি মই তোমালোকৰ লগত অৱতল দাপোনৰ ক্ষেত্ৰত কেনেদৰে এই ৰশ্মি চিত্ৰ অংকন কৰিব পাৰি সেই বিষয়ে পোনপ্ৰথমে আলোচনা কৰিম। চোৱা, দেখিছা তোমালোকে প্ৰথমতে কি হৈছে, অৱতল দাপোনৰ ক্ষেত্ৰত মই এখন অৱতল দাপোন আঁকি লৈছোঁ। এইখন এখন অৱতল দাপোন ডেছ, ইয়াৰে পি হৈছে মেৰু, এফ হৈছে ফকাছ, চি হৈছে ভাঁজ কেন্দ্ৰ। এইডাল হৈছে এডাল আপতিত ৰশ্মি। আপতিত ৰশ্মি মুখ্য অক্ষৰ যেতিয়া সমান্তৰালভাৱে আহে, এই প্ৰতিফলনৰ পিছত মানে এই অৱতল দাপোনৰ খুন্দা খোৱাৰ পাছত ফকাছৰ মাজেৰে যায়। বুজিছা, অৱতল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত কি হয়, ফকাছৰ মাজেৰে যায়। এই পইণ্টকেইটা বা ৰুলকেইটা মনত ৰাখিব লাগিব। তোমালোকে বহীত চিত্ৰটো আঁকি ল'বা, তেতিয়া বুজিবলৈ সহজ হ'ব। দ্বিতীয়তে চোৱা, যেতিয়া ফকাছৰ মাজেৰে যায়, এইটো দেখিছা ফকাছ, তাৰ মাজেৰে অহা ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত কি হয়, মুখ্য অক্ষৰ সমান্তৰালকে যায়। ফকাছৰ মাজেৰে যোৱা ৰশ্মি প্ৰতিফলনৰ পিছত কি হয়, মুখ্য অক্ষৰ সমান্তৰালভাৱে যায়। দেখিছা, তাৰ পিছতো চোৱা, ৩ নম্বৰটো কি হ'ব, যেতিয়া ভাঁজ কেন্দ্ৰৰ মাজেৰে আপতিত হয়, তেতিয়া প্ৰতিফলনৰ পিছত পুনৰ ভাঁজ কেন্দ্ৰৰ মাজেৰে উভতি যায়। অৱতল দাপোনৰ ক্ষেত্ৰত ভাঁজ কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মি প্ৰতিফলনৰ পিছত একে পথেদি উভতি আহে। আৰু চতুৰ্থটো চোৱা, এইটো হৈছে অকণমান মন কৰিবলগীয়া, কাৰণ মুখ্য অক্ষৰ সাপেক্ষে হেলনীয়াকৈ দাপোনৰ মেৰুলৈ অহা ৰশ্মি প্ৰতিফলনৰ পাছত এই যিটো আপতন বিন্দু, সেই যিটো আপতন কোণ, সেই কোণৰ সমান কোণ সৃষ্টি কৰি উভতি যায়। মানে যি দুটা কোণ সৃষ্টি হয়, সেই কোণ দুটা সমান, আপতন কোণ আৰু প্ৰতিফলন কোণ সমান। এতিয়া লিখি দিছোঁ চোৱা, মুখ্য অক্ষৰ সাপেক্ষে হেলনীয়াকৈ দাপোনৰ মেৰুলৈ অহা ৰশ্মি প্ৰতিফলনৰ পিছত আপতন কোণৰ সমান কোণ সৃষ্টি কৰে। এইখিনিলৈকে বুজি পালা? এতিয়া মই অৱতল দাপোনৰ ক্ষেত্ৰত কেনেদৰে প্ৰতিবিম্ব গঠিত হয় সেই বিষয়ে আলোচনা কৰিম। এতিয়া আমি পোনপ্ৰথমে জানিব লাগিব, লক্ষ্যবস্তু অসীমত থাকিলেনো কি হয়। এতিয়া চোৱা, লক্ষ্যবস্তু অসীমত আছে, দেখিছা AB এটা লক্ষ্যবস্তু, এইটো ক'ত আছে, অসীমত আছে বুলি কৈছোঁ, মানে দূৰত আছে। তাৰ পৰা ডটকে দিছোঁ, যিহেতু অসীমত আছে বুলি ধৰিছোঁ। এইটো হৈছে মেৰু, ই হৈছে ফকাছ, চি হৈছে ভাঁজ কেন্দ্ৰ। আমি জানো যে মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰশ্মি প্ৰথমতে কোনলৈ যায়, ফকাছৰ মাজেৰে যায়। ৰোলকেইটাত পাইছিলাই। আৰু আকৌ চোৱা, মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰশ্মিও ক'লৈ গৈছে, ফকাছৰ মাজেৰে গৈছে। ৰশ্মিবোৰে ক'ত কটাকটি কৰিছে, ফকাছত, গতিকে ফকাছতেই প্ৰতিবিম্ব গঠিত হ'ব। আৰু প্ৰতিবিম্বটো কেনেকুৱা, একদম বিন্দু নিচিনা হয়নে, গতিকে অতি সৰু বিন্দু আকাৰৰ।
আৰু ইয়াৰ প্ৰকৃতি কি প্ৰকৃততে কটাকটি কৰিছে কাৰণে সৎ আৰু ই হ'ব ওলোটা এতিয়া তোমালোকক যদি প্ৰশ্নটো ওলোটাকৈ আহে ফকাছত গঠিত হ'বলৈ প্ৰতিবিম্ব লক্ষ্য বস্তুটো ক'ত থাকিব লাগিব আৰু যদি প্ৰতিবিম্বটো সৎ আৰু ওলোটা হয় এই ক্ষেত্ৰত প্ৰতিবিম্বৰ আকাৰটো বা লক্ষ্য বস্তুৰ আকাৰটো কেনেকুৱা এনেকৈ আহিব পাৰে তেতিয়া তোমালোকে লিখিব লাগিব ফকাছত প্ৰতিবিম্ব গঠিত হ'বলৈ লক্ষ্য বস্তুটো অৱতল আপোনাৰ ক্ষেত্ৰত ক'ত থাকিব লাগিব অসীমত থাকিব লাগিব হয় নে নহয় এতিয়া চোৱা লক্ষ্য বস্তু ভাস্কেন্দ্ৰৰ বাহিৰত থাকিলে ভাস্কেন্দ্ৰৰ বাহিৰত মানে ভাস্কেন্দ্ৰৰ পৰা আঁতৰত থকাটো কৈছে এতিয়া চি ভাস্কেন্দ্ৰ এফ ফকাছ এ বি লক্ষ্য বস্তু এতিয়া মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰশ্মি আমি জানো প্ৰথমে ফকাছৰ মাজেৰে যাব তাৰপিছত ভাস্কেন্দ্ৰৰ মাজেৰে অহা ৰশ্মি ভাস্কেন্দ্ৰৰ মাজেৰে উভতি যাব এতিয়া দুইটা ৰশ্মিয়ে য'ত কটাকটি কৰিছে তাতেই প্ৰতিবিম্বটো গঠিত হ'ব প্ৰতিবিম্বটো ক'ত গঠিত হৈছে ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত হয়নে প্ৰতিবিম্বৰ অৱস্থান কি লিখিছো ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত প্ৰতিবিম্বৰ আকাৰ কেনেকুৱা লক্ষ্য বস্তুৰ আকাৰতকৈ সৰু দেখিছে গতিকে হৈছে সংকুচিত মানে সৰু প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা প্ৰকৃততে কটাকটি কৰিছে কাৰণে ই হৈছে সৎ প্ৰতিবিম্ব আৰু ই হৈছে ওলোটা এতিয়া এ বি আছিলে মইতো কি লিখিছো বি ডেছ এ ডেছ এনেদৰে নামকৰণ কৰিবা তোমালোকে চিত্ৰসমূহ বহীত আঁকি ল'বা তেতিয়া বুজিবলৈ সহজ হ'ব আৰু পৰীক্ষাত এনেদৰে আঁকিবলৈ আহেই তাৰ পাছত চোৱা লক্ষ্য বস্তু ভাস্কেন্দ্ৰত থাকিলে কি হয় এইটো পৰীক্ষাত আহিয়ে থাকে লক্ষ্য বস্তুত চোৱা মই ভাস্কেন্দ্ৰত দিছো এ বি প্ৰথমতে দেখিলো মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰশ্মি কাৰ মাজেৰে যায় ফকাছৰ মাজেৰে দ্বিতীয়তে ফকাছৰ মাজেৰে অহা ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালকে উভতি যায় দুইডাল ৰশ্মিয়ে ক'ত কটাকটি কৰিছে এই দুইডাল ৰশ্মিয়ে ক'ত কটাকটি কৰিছে এইখিনিত মানে ভাস্কেন্দ্ৰতেই প্ৰতিবিম্বটো গঠিত হ'ব এতিয়া প্ৰতিবিম্বটো বি ডেছ এ ডেছ লিখিছো মানে ই ওলোটা আৰু দেখিছা লক্ষ্য বস্তুৰ সমান আকাৰৰ যদি আমি জোখো তেতিয়া সমান পাম আৰু প্ৰকৃত কটাকটি হোৱাৰ কাৰণে ই হৈছে সৎ প্ৰতিবিম্ব এতিয়া যদি প্ৰশ্নটো আহে প্ৰতিবিম্ব অৱতল আপোনাৰ ক্ষেত্ৰত ভাস্কেন্দ্ৰত গঠিত হ'বলৈ হ'লে লক্ষ্য বস্তু ক'ত থাকিব লাগিব উত্তৰটো হ'ব ভাস্কেন্দ্ৰত থাকিব লাগিব বুজি পাইছা এতিয়া তাৰ পিছত চোৱা লক্ষ্য বস্তু ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত থাকিলে এতিয়া দেখিছে এইটো ভাস্কেন্দ্ৰ এইটো ফকাছ তাৰ মাজত লক্ষ্য বস্তু এ বি আছে প্ৰথমে মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰশ্মি ফকাছৰ মাজেৰে যাব দ্বিতীয়তে ফকাছৰ মাজেৰে অহা ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালকে যাব দুইটা ৰশ্মিয়ে য'ত কটাকটি কৰিছে তাতে প্ৰতিবিম্বটো গঠিত হৈছে এতিয়া চোৱা প্ৰতিবিম্ব ক'ত গঠিত হৈছে ভাস্কেন্দ্ৰৰ বাহিৰত হয় নে চিটো ভাস্কেন্দ্ৰ তাতকে দূৰত গঠিত হৈছে মানে ভাস্কেন্দ্ৰৰ বাহিৰত দেখাত দেখিছা লক্ষ্য বস্তু আকাৰতকে ইয়াৰ আকাৰ ডাঙৰতে বিবৰ্ধিত মানে ডাঙৰ আৰু প্ৰকৃত কটাকটি কৰিছে কাৰণে ই হৈছে সৎ প্ৰতিবিম্ব আৰু ই হৈছে ওলোটা এইখিনিলৈকে বুজি পাইছা তাৰ পিছত চাওঁ আমি লক্ষ্য বস্তু ফকাছত থাকিলেনো কি হয় এতিয়া ওচৰলৈ গৈ আছে হয় নে লক্ষ্য বস্তুটো এতিয়া এ বি হৈছে লক্ষ্য বস্তু ই হৈছে ফকাছত আছে মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰশ্মি কোৰ মাজেৰে যায় ফকাছৰ মাজেৰে যায় দ্বিতীয়তে ভাস্কেন্দ্ৰৰ মাজেৰে অহা ৰশ্মি ভাস্কেন্দ্ৰৰ মাজেৰে উভতি যাব দুইটা ৰশ্মিয়ে কটাকটি কৰা নাই কিন্তু ই অসীমত কটাকটি কৰিব গতিকে অসীমত প্ৰতিবিম্বটো গঠিত হ'ব অসীমত গঠিত হ'লে প্ৰতিবিম্বটো বহুত ডাঙৰ হ'ব মানে ই অতি বিবৰ্ধিত আৰু ই প্ৰকৃততে কটাকটি কৰিব কোনোবা অসীমত গৈ গতিকে ই হৈছে সৎ প্ৰতিবিম্ব আৰু হৈছে ওলোটা গতিকে অৱতল আপোনাৰ ক্ষেত্ৰত প্ৰতিবিম্ব অসীমত গঠিত হ'বলৈ হ'লে লক্ষ্য বস্তু ক'ত থাকিব লাগিব ফকাছত থাকিব লাগিব তাৰপিছতে চোৱা ফকাছ আৰু মেৰুৰ মাজত থাকিলে কি হয় এইটো চোৱা ফকাছ আৰু মেৰুৰ মাজত লক্ষ্য বস্তু এ বি আছে এতিয়া প্ৰথমতে কি হ'ব ৰশ্মিডাল মেৰুত প্ৰতিফলিত হ'ব মেৰুত প্ৰতিফলিত হ'লে কি হয় মই কৈছিলোৱে যে আপতন কোণৰ সমান কোণ সৃষ্টি কৰি ই উভতি যায় হয়নে আৰু দ্বিতীয়ডাল কি হয় ভাস্কেন্দ্ৰৰ মাজেৰে গ'লে ভাস্কেন্দ্ৰৰ মাজেৰে উভতি আহিব দুইডাল ৰশ্মি এইফালেতো কোনো কটাকটি কৰা হেৰিত নাই দুইডাল মেল খাই গৈছে গতিকে আমি পিছফালে ইমাজিন কৰোঁ পিছফালে ইমাজিন কৰিলত এইটো বিন্দুত কটাকটি কৰিলে আৰু ইয়াতেই প্ৰতিবিম্বটো গঠিত হ'ল ই এ ডেছ বি ডেছ হিচাপে হৈছে মানে ইয়াত থিয় প্ৰতিবিম্ব গঠিত হৈছে আৰু লক্ষ্য বস্তু আকাৰতকৈ ই ডাঙৰ হৈছে হয়নে প্ৰতিবিম্বটো আৰু ই প্ৰকৃত কটাকটি হোৱা নাই গতিকে ই অসৎ প্ৰতিবিম্ব সৃষ্টি কৰিছে এতিয়া চোৱা লক্ষ্য বস্তু ফকাছ আৰু মেৰুৰ মাজত থাকিলে প্ৰতিবিম্ব দাপোনৰ পিছফালে গঠিত হয় ই অসৎ হয় থিয় হয় আৰু হৈছে বিবৰ্ধিত হয় তোমালোকে এতিয়া বুজি পালা অৱতল আপোনাৰ ক্ষেত্ৰত লক্ষ্য বস্তু ক'ত থাকিলে প্ৰতিবিম্ব ক'ত গঠিত হয় প্ৰকৃতি কেনেকুৱা হয় আকাৰ কেনেকুৱা হয় সৎ প্ৰতিবিম্ব ক'ত সৃষ্টি কৰে অসৎ প্ৰতিবিম্ব ক'ত সৃষ্টি কৰে সেই বিষয়ে গম পালে মই ইয়াৰ নেক্সট ক্লাছত তোমালোকক উত্তল দাপোনৰ ক্ষেত্ৰত প্ৰতিবিম্বৰ প্ৰতিবিম্বৰ অৱস্থান কেনেকুৱা হয় সেই বিষয়ে আলোচনা কৰিম তোমালোকে যদি মোৰ ভিডিঅ'টি ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰি দিবা আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা আৰু যদি নতুনকৈ চাইছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আজিলৈ আহোঁ ধন্যবাদ